Now I'll start preposition, very important portion of grammar. Preposition and appropriate preposition দুইটা আমাৰ ক্লাস 9, 10, 11 আৰু 12 আহে এই কাৰণে আমি preposition তো আজি স্টার্ট কৰিম লগতে appropriate preposition ও কৰিম ইয়াৰ লগতে previous year ত অহা ক্লাস 9, 10 আৰু 11, 12 ৰ যিমান কেইটা কুৱেশ্যন আহিছে গুটেই কেইটা আমি আলোচনা কৰিম প্ৰথমতে আমি বেসিক টু কৰিলো যে কেইটামান prepositionৰ ব্যৱহাৰ প্ৰথমতে আমি কৰিম এটৰ ব্যৱহাৰ যে এট আমি কাৰ কাৰ আগত ব্যৱহাৰ কৰিব পাৰো যে প্ৰথমতে আমি এট ব্যৱহাৰ কৰিব পাৰো ভিলেজৰ ক্ষেত্ৰত ভিলেজৰ আগত সৰু টাউনৰ আগত গাঁও টাউনৰ আগত দোকানৰ আগত সিনেমাৰ আগত মন্দিৰৰ আগত ইয়াৰ পিছত আমি কিহত ব্যৱহাৰ কৰিম নিৰ্দিষ্ট সময়ৰ আগত আমি এট ব্যৱহাৰ কৰিব পাৰিম যে নিৰ্দিষ্ট সময় হৈছে 8:05 pm at 7 pm at 5 am ইয়াৰ পিছত at কেতিয়া ব্যৱহাৰ কৰিম at noon দুপৰীয়াৰ ক্ষেত্ৰত at daybreak ৰাতিপুৱাৰ ক্ষেত্ৰত at night ৰাতিৰ ক্ষেত্ৰত আমি at ব্যৱহাৰ কৰিব পাৰিম at station at platformৰ ক্ষেত্ৰতো আমি at ব্যৱহাৰ কৰিব পাৰিম at home ঘৰৰ ক্ষেত্ৰতো আমি at ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ পিছত ডাইৰেকশনৰ ক্ষেত্ৰতো আমি এড ব্যৱহাৰ কৰিব পাৰিম যে লুক এট হিম তাক চোৱা এনেকুৱা ক্ষেত্ৰতো আমি এড ব্যৱহাৰ কৰিব পাৰিম লগতে কামৰ আগত আমি এড ব্যৱহাৰ কৰিব পাৰিম এট ওয়ার্ক ইয়াৰ পিছত আমি দামৰ আগতো এড ব্যৱহাৰ কৰিব পাৰিম যে এড 20 কিলো 20 টকা কেজি ইয়াৰ পিছত আমি কিছুমান কামৰ আগতো এড ব্যৱহাৰ কৰিব পাৰিম যে এট ইউৰ সার্ভিস এট ইউৰ ওয়ার্ক এইটো বহুতবাৰ আহিছেও যে হি ইজ এট ইউৰ সার্ভিস হি মানে অকুপেশনৰ আগতো এড ব্যৱহাৰ কৰা হয় এতিয়া আমি অনৰ ব্যৱহাৰ কৰিম যে অন কেতিয়া আমি ব্যৱহাৰ কৰিব পাৰো যে অন আমি 12ৰ আগত কি শনিবাৰ ৰবিবাৰ মঙ্গলবাৰ বুধবাৰ আৰু আমি তাৰিখৰ আগতো ব্যৱহাৰ কৰিব পাৰিম 15 তাৰিখ 16 তাৰিখ 17 তাৰিখ 20 তাৰিখ 25 তাৰিখ 30 তাৰিখ সবৰ আগত আমি তাৰিখ আৰু 12ৰ আগত আমি অন ব্যৱহাৰ কৰিব পাৰিম অন মানডে অন 13 মে আৰু অন কেতিয়া ব্যৱহাৰ কৰিম লাগি থকা বস্তুৰ ওপৰত যদি কিবা বস্তু লাগি থাকে এটাৰ ওপৰত এটা তেতিয়া আমি অন ব্যৱহাৰ কৰিব পাৰিম যদি ইয়াৰ লগত ই লাগি থাকে তেতিয়াও আমি অন ব্যৱহাৰ কৰিব পাৰো সেকেন্ড এইটো হৈছে অন দা টেবল টেবুলৰ ওপৰত যদি কিবা বস্তু লাগি থাকে তেতিয়া আমি অন ব্যৱহাৰ কৰিব পাৰিম নিৰ্ভৰৰ ওপৰতো কোনো বস্তু যদি কিবা বস্তুৰ ওপৰত নিৰ্ভৰ থাকে তেতিয়া হলেও আমি অন ব্যৱহাৰ কৰিব পাৰিম কাউ লিভছ অন গ্ৰাছ এতিয়া গৰু গাহৰ ওপৰত নিৰ্ভৰ ইয়াৰ পিছত আমি অন কেতিয়া ব্যৱহাৰ কৰিব পাৰিম যে অন ইলেক্ট্ৰনিক ডিভাইস বিলাক যিবিলাক ইলেক্ট্ৰনিক বস্তু আছে সেইবিলাক সব বস্তুৰ আগত আমি অন ব্যৱহাৰ কৰিব পাৰিম কি আছে ইলেক্ট্ৰনিক ডিভাইস ফোন এতিয়া ফোনৰ আগত আমি অন ব্যৱহাৰ কৰিম অন ফোন অন কল কল যোনটো কৰো আমি কলৰ আগতো অন ব্যৱহাৰ কৰিব পাৰিম লগতে অন ল্যাপটপ অন কম্পিউটাৰ অন টিভি এই গুটেইখিনিৰ আগত অন কল অন ল্যাপটপ অন কম্পিউটাৰ যিবিলাক ইলেক্ট্ৰনিক ডিভাইস আছে সেইবিলাকৰ আগত আমি অন ব্যৱহাৰ কৰিব পাৰো সেকেন্ড কেতিয়া ব্যৱহাৰ কৰিব পাৰো যদি স্পেশাল ডেট থাকে কিবা স্পেশাল ডেটৰ আগত আমি অন ব্যৱহাৰ কৰিব পাৰিম যেনেকৈ ক্ৰিসমাস ডে হৈছে এটা স্পেশাল ডেট সেই কাৰণে আমি ইয়াৰ আগত অন ব্যৱহাৰ কৰিব পাৰিম বাৰ্থডে হৈছে এটা স্পেশাল ডেট সেই কাৰণে আমি বাৰ্থডেৰ আগতো অন ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি ইনৰ ব্যৱহাৰ কৰিম যে ইন আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰিম যে ইয়াৰৰ আগত আমি ইন ব্যৱহাৰ কৰিব পাৰিম যে 2005 হৈছে এটা ইয়াৰ সেই কাৰণে 2005 2010 1999 গুটেইখিনি ইয়াৰৰ আগত আমি ইন ব্যৱহাৰ কৰিম ইয়াৰ পিছত জিলাৰ আগত
ডিষ্ট্ৰিক্টৰ আগত আমি ইন ব্যৱহাৰ কৰিম ৰাজ্যৰ আগতো আমি ইন ব্যৱহাৰ কৰিম দেশৰ আগতো ইন ব্যৱহাৰ কৰিম ডাঙৰ চহৰৰ আগতো আমি ইন ব্যৱহাৰ কৰিম এতিয়া ইন আসাম ইন ইণ্ডিয়া ইন গুৱাহাটী কাৰণ গুৱাহাটী এখন হৈছে ডাঙৰ চহৰ সেই কাৰণে আমি গুৱাহাটীৰ আগত আমি ইন ব্যৱহাৰ কৰিম ইয়াৰ পিছত ইন কেতিয়া ব্যৱহাৰ কৰিব পাৰিম মান্থৰ আগত ইন জানুৱাৰী ইন ফেব্ৰুৱাৰী ইন মাৰ্চ মাহৰ আগত আমি ইনৰ ব্যৱহাৰ কৰিব পাৰিম লগতে আমি ডাইৰেকশ্যনৰ আগতো ইন ব্যৱহাৰ কৰিম দিশৰ আগত আমি ইন ব্যৱহাৰ কৰিম যে ইন দা ইষ্ট পূব দিশত যেতিয়া আমি পূব দিশত কওঁ পশ্চিম দিশত কওঁ যি দিশ কওঁ এতিয়া আমি দিশৰ আগতো ইন ব্যৱহাৰ কৰিম সপ্তাহৰ আগতো আমি ইন ব্যৱহাৰ কৰিম সপ্তাহৰ উইক যাক আমি উইক বুলি কওঁ ইংলিছত যে সপ্তাহৰ আগতো আমি ইন ব্যৱহাৰ কৰিব পাৰিম আৰু দুটা মোস্ট ইম্পৰ্টেন্ট প্ৰিপজিশন হৈছে এমং আৰু বিটুইন এমং আৰু বিটুইন যে এমং কেতিয়া ব্যৱহাৰ কৰিম এমং যদি বহুত এমং আৰু বিটুইনৰ মাজত অৰ্থ হৈছে মাজত আৰু বেছিৰ মাজত যদি হয় আমি এমং ব্যৱহাৰ কৰিম আৰু দুজনৰ মাজত যদি হয় আমি বিটুইন ব্যৱহাৰ কৰিম দুজন বিটুইন টু এমং হল দুজনৰ মাজত আৰু সবৰ মাজত ইয়াৰ পিছত আমি ওভাৰ এটা ইম্পৰ্টেন্ট প্ৰিপজিশন ওভাৰ কেতিয়া ওভাৰ হৈছে ওপৰত বাট অনৰ ব্যৱহাৰ হৈছে ওপৰত কিন্তু অন লাগি থাকে আৰু ওভাৰ লাগি নাথাকে যে চৰাইবোৰে মূৰৰ ওপৰত ফ্লাইং কৰি আছে উৰি আছে the birds are flying over my head এতিয়া তেনেকুৱা আমি ক'ব পাৰি যোনটো ওভাৰ ওপৰত মানে লাগি নাথাকে বস্তু ওপৰত থাকে তেতিয়া আমি ওভাৰৰ ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ পিছত কাম অফ এইটো বহুতবাৰ এক্সামত আহিছে যে কাম অফ হৈছে জন্ম গ্ৰহণ কৰা এই কাম অফ কেনেকুৱা ধৰণৰ সেন্টেন্সত আহে যে হি কামস of a respectable family হি এটা respectable family জন্ম গ্ৰহণ কৰিছে সেই তেনেকুৱা ধৰণৰ বাক্যত আমি কাম অফ ব্যৱহাৰ কৰিম ইয়াৰ পিছত আৰু দুটা ইম্পৰ্টেন্ট যে died of আৰু এটা হৈছে died from এই দুটা ইম্পৰ্টেন্ট প্ৰিপজিশন এতিয়া কিয় আমি ব্যৱহাৰ কৰিম এটো died of কেতিয়া ব্যৱহাৰ কৰিম died of যদি কোনোবা বেমাৰত মৰে যদি কোনোবা বেমাৰত মৰে তেতিয়া হলে আমি died of ব্যৱহাৰ কৰিম আৰু যদি কোনোবা এক্সিডেন্টত বা ইনজুৰিত মৰে তেতিয়া হলে আমি died from এতিয়া কোনোবা জ্বৰত মৰিছে তেতিয়া আমি die of ব্যৱহাৰ কৰিছো কোনোবা কলেৰাত মৰিছে তেতিয়া আমি died of ব্যৱহাৰ কৰিছো কাৰণ এই দুইটা হৈছে বেমাৰৰ নাম আৰু যদি কোনোবা বেমাৰত মৰে তেতিয়া হলে আমি died of ব্যৱহাৰ কৰো আৰু যদি কোনোবা এক্সিডেন্ট নতুবা জখমি হৈ মৰে তেতিয়া আমি died from ব্যৱহাৰ কৰিম এতিয়া আমি appropriate preposition আৰু previous year অহা ক্লাস 9 10 আৰু 11 12 গুটেইখিনি আলোচনা কৰিম কনসেপ্টৰ সৈতে যে ইয়াৰ বেসিক আৰু লগতে কনসেপ্ট থাকিব আৰু গুটেইখিনি আমি সলভ কৰিম এতিয়া আমি previous yearৰ এটা কোৱেশ্চন আলোচনা কৰিম যে প্ৰথমতে হৈছে ডোন্ট boast your wealth যে তুমি তোমাৰ সম্পত্তি লৈ গৌৰৱান্বিত নহবা সেই কাৰণে boastৰ লগত গৌৰৱান্বিত হোৱা proud of হোৱা এটা proud থাকিলে proud of হ'ব আৰু boast থাকিলে boast of হ'ব যে তুমি তোমাৰ সম্পত্তি লৈ গৌৰৱবোধ নকৰিবা সেই কাৰণে ইয়াত প্ৰিপজিশন আহিব of the lame man lives by begging যে লেংগৰা মানুহজন লেম মানুহজনে খোৰা মানুহজনে কি কৰে ভিক্ষাৰ জৰিয়তে জীয়াই থাকে বাচি থাকে সেই কাৰণে লাইফছৰ লগত লাইফছ বাই বেগিং হ'ব কিয় বাই বেগিং হ'ব যে ভিক্ষাৰ জৰিয়তে ভিক্ষাৰ দ্বাৰা তেওঁ জীয়াই থাকে লেম মানুহজন he often suffers from illness এতিয়া সাফাৰৰ লগত from লাগে যে হি সদায় অসুস্থতাত ভোগে I bought this pen
for 5 rupees এতিয়া যদি আমি কিবা দামত কিনো তেতিয়া হলে যিমান দি কিনিম তেতিয়া আমি for ব্যৱহাৰ কৰিম for 5 rupees মই এই পেনটো কিনিছো 5 টকাত shoes are made of leather এটা made of leather made of means বনোৱা এতিয়া যদি আমি লেদাৰৰ পৰা জুতা বনোৱা হয় লেদাৰৰ পৰা জুতা বনোৱা এতিয়া যদি লেদাৰৰ পৰা জুতা বনাও তেতিয়া জুতাত আমি লেদাৰটো দেখা পাম সেই কাৰণে ইয়াৰ লগত made of হ'ব আৰু যদি বনোৱাৰ পিছত আমি ইয়াৰ মেটেৰিয়েলছটো দেখা নাপাও তেতিয়া আমি from ব্যৱহাৰ কৰিম এতিয়া আটাৰ পৰা ময়দা যদি বনাও গেহুৰ পৰা ময়দা বনালে যে গেহুৰ যেতিয়া ময়দা বনিব আমি গেহুটো দেখিব নোৱাৰো সেই কাৰণে তাক আমি from লগাম এতিয়া আমি লেদাৰত জুতা বনালে আমি জুতাটোত লেদাৰ দেখিব পাৰিম সেই কাৰণে অফ হ'ব the students was sure of success এতিয়া sure of means নিশ্চিত যে student জন তেও সাকসেস হ'ব বুলি একদম নিশ্চিত এতিয়া I warned him against driving so fast এতিয়া মই তাক warn কৰিলো against driving so fast মানে স্পিডত গাড়ী চলোৱাৰ against তাক মই কি কৰিলো warn কৰিলো সচেতন কৰিলো এতিয়া always beware of false beware means সচেতন যে falseৰ পৰা মিছাৰ পৰা সদায় beware হ'ব সচেতন হ'ব সেই কাৰণে beware লগত অফ লাগিব a greedy person or man a greedy man hanker after money যে লোভী মানুহ সদায় পইচাৰ পিছে দৌৰে লোভী মানুহ সদায় পইচাৰ পিছে দৌৰে পইচা কাৰণে দৌৰে এতিয়া কি আহিব hanker লগত preposition আহিব hanker after he sent the letter by hand এতিয়া he লেটাৰখন পঠিয়ালে হাতৰ দ্বাৰা he লেটাৰখন হাতেৰে পঠিয়ালে এতিয়া আমি the tiger lives on grass কাৰণ tiger to lives on means নিৰ্ভৰ এতিয়া tiger বাঘ মাংসৰ ওপৰত নিৰ্ভৰ on flesh যে বাঘ মাংসৰ ওপৰত নিৰ্ভৰ সেই কাৰণে আমি লগাম lives on এতিয়া তা cow যদি আহে the cow lives on grass the গৰু ঘাঁহৰ ওপৰত নিৰ্ভৰ এতিয়া the ship was bound for India এতিয়া bound for means বান্ধন বা পদযাত্ৰা আৰু যদি ডেস্টিনেশন থাকে তেতিয়া আমি bound for ব্যৱহাৰ কৰিম the ship was bound for India bound ৰ লগত আমি for ব্যৱহাৰ কৰিম যদি ডেস্টিনেশন পদযাত্ৰাত থাকে এতিয়া virtue consists in speaking the truth এতিয়া virtue যে পুণ্য সঁচা কথাতহে পুণ্য হয় যদি সঁচা কথা কোৱা তেতিয়ালে এনেকুৱা ধৰণৰ বাক্যত আমি consists in লগাম consist in I cannot agree in your proposal এতিয়া মই সন্মত নহওঁ তোমাৰ প্ৰস্তাৱত মই সন্মত নহয় তেতিয়ালে agree in আৰু যেতিয়া ব্যক্তিৰ লগত হয় তেতিয়া agree with এতিয়া proposer ব্যক্তিৰ লগত নহয় ব্যক্তিৰ লগত হলে with হয় এতিয়া proposer লগত কিবা things বস্তুৰ লগত হলে agree in ব্যৱহাৰ কৰিম the boy was charged with stealing এতিয়া এই লৰাটোক কি কৰা হৈছে চুৰিৰ অভিযুক্ত কৰা হৈছিল দাৰ চুৰিৰ মানে চুৰি কৰিছে আৰু চুৰিৰ অভিযুক্ত কৰা হৈছে সেই কাৰণে ইয়াত হ'ব charged with you should be polite for your juniors এতিয়া আমি polite for your juniors ব্যৱহাৰ কৰিম polite for your juniors যে তুমি তোমাৰ সৰুবিলাকৰ প্ৰতি নম্ৰ হবা polite হবা
Gandhi was convicted of lying. এতিয়া convictedৰ লগত আমি of ব্যৱহাৰ কৰিম যে গান্ধীক মিছা কথাৰ অভিযুক্ত কৰা হৈছিল. The lever leaped from hand to mouth যে লেবাৰ বিলাক কি হৈছে জীয়াই থাকে কোনো মতে যে from hand to mouth কোনো মতে কাম কৰা মানুহবিলাক জীয়াই থাকে লেবাৰ বিলাক always beware of false friend. Beware means সচেতন যে beware false মিছা বন্ধুৰ পৰা সদায় সাৱধান হবা সচেতন হবা ইয়া সাৱধান হবা এতিয়া great books deal with human problem. এতিয়া ইয়াত আমি deal with ব্যৱহাৰ কৰিম কিয় ব্যৱহাৰ কৰিম যে গ্ৰেট বুক যিবিলাক আছে এইবিলাকে কি কৰে মানৱ সমস্যাবিলাক হিউম্যান প্ৰবলেম বিলাক কি কৰে সমাধান কৰে ঠিক কৰে সেই কাৰণে আমি ইয়াক ডিল উইথ ব্যৱহাৰ কৰিম এতিয়া আমি কৰিম সক্ৰেটিস had no desire for wealth যে সক্ৰেটিসৰ কোনো সম্পত্তিৰ আশা নাই desire for সম্পত্তিৰ কোনো আশা নাই সেই সম্পত্তিৰ লোভ নকৰে pay attention to what your teacher say এতিয়া attentionৰ লগত to আহে যে তোমাৰ টিচাৰে যি কয় তালৈ তুমি মনোযোগ দিয়া I am in debt your help in debt to মানে ঋণী in debt to means ঋণী মই তোমাৰ হেল্পৰ কাৰণে ঋণী থাকিম Assam rich minerals যে ৰিচৰ লগত ইন আহিব কাৰণ ৰিচ ইন means সহকী যে আসাম মিনাৰেলত সহকী The man does not live by bread alone যে মানুহজন কেৱল ৰুটিৰে জীয়াই থাকিব নোৱাৰে তেতিয়া আমি কি কৰিম live by the man does not live by bread alone মানুহ কেতিয়াও কেৱল ৰুটিৰে জীয়াই থাকিব নোৱাৰে Mr. Sharma presided the meeting Mr. Sharma presided over means হৈছে সভাপতিত্ব কৰা যে Mr. Sharma সভাখনত সভাপতিত্ব কৰিছে I cannot apart this book apart it means এৰা কৈছে যে মই এই কিতাপখন এৰিব নোৱাৰো I cannot apart this book মই এই কিতাপখন বাদ দিব নোৱাৰো মই এই কিতাপখন এৰিব নোৱাৰো Do not run after money যে do not run নদৌৰিবা money যে ৰানৰ লগত run after যে পইচাৰ পিছত নদৌৰিবা run after হৈছে পিছে দৌৰা She was tired of waiting for him আৰু he tired লগে off আহে যে he wait কৰি tired হৈ গৈছে আমনি হৈ গৈছে My sister excels means expert যে মোৰ sister ডান্সত বহুত expert সেই কাৰণে এক্সেলৰ লগত ইন আহে The man is devoid of means নাই নোহোৱা নতকা যে the man devoid of common sense যে মানুহজনৰ কোনো common sense নাই The girl parted from her parents in tears এতিয়া parted from হৈছে বিদায় এতিয়া কৈছে the girl তাই পেৰেন্টছৰ পৰা ছোৱালীজন তাই পেৰেন্টছৰ পৰা আতৰ হতে কান্দিছিল She prefers tea to cold drink prefers লগে to আহে to হৈছে অধিক ইচ্ছা যাক বেছি আশা কৰা হয় বেছি প্ৰিফাৰ দিয়া হয় বেছি ইম্পৰ্টেন্স দিয়া হয় তাক প্ৰিফাৰৰ লগত to আহে যে কৈছে তাই টিক বেছি প্ৰিফাৰ কৰে বেছি ইম্পৰ্টেন্স দিয়ে বেছি ইচ্ছা কৰে কোল্ড ড্ৰিংকত কৈ তাই টিক বেছি প্ৰিফাৰ কৰে তাই টিক বেছি ইচ্ছা Nobody in class could compete
with Raju যে এই ক্লাসৰ ভিতৰত কোনো নাই যোনে ৰাজুৰ লগত কম্পিটিশন কৰিব কম্পিট means competitionৰ লগত with আহিছে he goes to school bus যে যেতিয়া বাস আহিব এতিয়া হি স্কুললৈ যায় বাসেৰে by bus what is the time your watch যেতিয়া তোমাৰ ঘড়ীৰ মতে টাইম কেইটা হৈছে তেতিয়া আহিব by your watch what is the according to by means according to the what is the time according to your watch তেতিয়া by your watch he has not yet recovered his illness he এতিয়াও আৰোগ্য হোৱা recovered from means আৰোগ্য হোৱা যে he এতিয়াও তাৰ অসুস্থতাৰ পৰা আৰোগ্য হোৱা নাই happiness consists of speaking the truth যে সঁচা কথাতেহে কি থাকে happiness থাকে যোনে সঁচা কথা কয় সঁচা কথা happiness থাকে খুশি সঁচা কথা কলে খুশি হয় she is looking domestic help তাই এটা domestic helpৰ কাৰণে বিচাৰি আছে looking for means বিচৰা he is agree with his naughty sister যে তেওঁ তাৰ naughty sisterৰ লগত agree with means সন্মত the cow lives on grass এতিয়া cow হৈছে on নিৰ্ভৰশীল যে গৰু ঘাঁহৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে lives on he is appointed to the post appointed means appoint কৰা আৰু appointed লগত to লাগে এই পোষ্টত তাক appoint কৰা হৈছে I am senior বা junior junior লগত to লাগে যে I am senior to your sister মই তোমাৰ sisterতকৈ senior ডাঙৰ মই বা I am junior to your sister তোমাৰ sisterতকৈ সৰু senior আৰু juniorৰ লগত to লাগে flour is made from wheat এতিয়া flour হৈছে ময়দা আটাৰ পৰা তৈয়াৰী made of means তৈয়াৰ বনোৱা এতিয়া যদি আগতে made of ব্যৱহাৰ কৰিছো এতিয়া made from কাৰণ ময়দাৰ পৰা যেতিয়া আমি আটা বনাম গেহুৰ পৰা যেতিয়া আমি ময়দাটো বনাম তেতিয়া গেহুটো আৰু চিনিব নোৱাৰো সেই কাৰণে আমি from ব্যৱহাৰ কৰিম আৰু যদি চিনিব পাৰো তেতিয়া আমি of ব্যৱহাৰ কৰিম এতিয়া গেহু ময়দা বনোৱাৰ পিছত দেখিব নোৱাৰো সেই কাৰণে ইয়াত হৈছে made from সেই কাৰণে এইখিনি আছিল আমাৰ প্ৰিভিয়াস ইয়াৰৰ গোটেইখিনি আমি এইকিটা অলপ সৰুকৈ আলোচনা কৰিছো